সঁচাকৈ এটা খুব লাজৰ কথা আৰু খুব এটা দুখৰ কথা। আচলতে অনা অসমীয়াৰ দপদপনি সঁচাকৈ খুব বাঢ়ি গৈছে আৰু এগৰাকী যিহেতু কলেজীয়া ছাত্ৰীক সদায় এজন অনা অসমীয়া যুৱকে সদায় অশ্লীল ইংগিত দিয়ে, অশ্লীল ব্যৱহাৰ কৰে আৰু আজি কলেজলৈ আহি থাকোঁতে সেই ছাত্ৰীগৰাকীক হাতত ধৰিছিলে আৰু হাতেলোতে ধৰোঁতেই যিসকল কলেজীয়া ছাত্ৰী আৰু স্থানীয় লোকে ল'ৰাটোক যিহেতু হাতেলোতে ধৰা পেলায় আৰু তাক কাণত ধৰি এইদৰে ৰাজপথত তেওঁক আঁঠু কঢ়ায় আৰু এইদৰে আচলতে কি হৈছে, অনা অসমীয়াৰ ওপৰত তেওঁলোকৰ যিটো অত্যাচাৰ দিনক দিনে বাঢ়িব ধৰিছে আৰু এই সময়তেই যদি তেওঁলোকক উচিত শিক্ষা দিয়া নাযায় তেনেহ'লে আমাৰ ভৱিষ্যতে আমাৰ অসমীয়া জাতিটোৰ ওপৰত এটা খুব ভয়াৱহ এটা পৰিস্থিতি হ'ব। আৰু কি হ'ল ঘটনাটো আপোনালোকে শেষলৈকে চাব। এটা খুব লাজৰ বিষয় আচলতে, যিটো সময়ত চৰকাৰখনে নাৰী সুৰক্ষাৰ কথা কয়, নাৰী সবলীকৰণৰ কথা কয়, কিন্তু তেনে সময়তে আজি তিতাবৰৰ মাজমজিয়াত কলেজৰ পৰা আহি থকা অৱস্থাত এগৰাকী ছাত্ৰীক এজন বাহিৰা অনা অসমীয়া সম্প্ৰদায়ৰ এজন যুৱকে অশ্লীল ইংগিত দিয়াৰ লগতে তেখেতক হাতত ধৰি টানি আনি অশ্লীল ব্যৱহাৰ কৰে। এই ঘটনাটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু যিখন চৰকাৰে মহিলা সুৰক্ষাৰ কথা কয়, সেই তিতাবৰ মাজমজিয়াত এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ এই যুৱকজনে ক'ত সাহস পালে? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে চৰকাৰক, যে এজন অনা অসমীয়া ব্যক্তি আহি তিতাবৰ মাজমজিয়াত এজন স্থানীয় ছাত্ৰীক কলেজৰ পৰা আহি থকা অৱস্থাত হাতত ধৰি টানি অশ্লীল ব্যৱহাৰ দিবলৈ ক'ত সাহস পালে? গতিকে এই গোটেই ঘটনাটোক আমি বীৰ ৰাষ্ট্ৰীয় অসমে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু 12 ঘণ্টাৰ ভিতৰত যদি এই যিজন যুৱক অংকুৰ চাহ নামৰ যিজন বিহাৰী সম্প্ৰদায়ৰ যুৱক, এই যুৱকজনে যদি সমগ্ৰ তিতাবৰবাসীৰ আগত লগতে ছাত্ৰীজনী যিগৰাকী ছাত্ৰীক তেখেতে অশ্লীল ব্যৱহাৰ কৰিছে, 12 ঘণ্টাৰ ভিতৰত যদি তেখেতে ক্ষমা নোখোজে, তেতিয়া আমি বীৰ ৰাষ্ট্ৰীয় অসমৰ লগতে তিতাবৰ সমূহ জাতি জনগোষ্ঠীয় সংগঠনক একত্ৰিত কৰি আমি জংগী প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। তিতাবৰৰ মাজমজিয়াৰ এখন উৎকৃষ্ট মহাবিদ্যালয় নন্দনাথ শইকীয়া মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰী বহু দিনৰ পৰা তেওঁ এতিয়া আমাক কৈছে যে বহু দিনৰ পৰা ল'ৰা এটা তেওঁৰ ওপৰত হাত তুলিবলৈ এটা প্ৰয়াস কৰিছে আৰু আজি এটা চাক্ষুষ প্ৰমাণ আমাৰ কলেজৰ ছাত্ৰ ছাত্ৰীয়ে দেখিছে আৰু গতিকে এই বিষয়ে তেওঁৰ লগত তেওঁ আচলতে যি ব্যৱহাৰ কৰিছে, আচলতে যি ছাত্ৰ ছাত্ৰীয়ে বুজাবলৈ আহোঁতে তেওঁ ছাত্ৰ ছাত্ৰীক মাৰিবলৈ যি আক্ৰমণ কৰিছে, এইটো অতি গৰিহণা কথা আৰু আচলতে বহিৰাগত সমস্যাক লৈ একটা বিৰাট এটা সমস্যা হৈ আছে অসমত। গতিকে এই বিষয়ত আমি উচিত ধিক্কাৰ দিছোঁ, আমি উচিত শাস্তি ব্যৱস্থা কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ আৰু ইতিমধ্যে পুলিচ প্ৰশাসনে আনি তেখেতক আহি লৈ গৈছেহি। গতিকে এই যি বিষয় হৈছে, বিষয়টোৰ ওপৰত আমি উচিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি তিতাবৰ জাতীয় সংগঠনে সকলো জাতীয় সংগঠনে আমি পুলিচ প্ৰশাসনক দাবী জনাইছোঁ। তিতাবৰৰ পৰা ইউছুফ আলীৰ ৰিপৰ্ট, এনিটাইম ইণ্ডিয়া।